हेलो एवरीवन की खबर सकलो भाले कुशले आছেনে বাৰু এফালে মই ফিল্টাৰটো বা পানী গ্লাস খাই লৈছো কাৰণ যিহে গৰম অকল পানী খাও লাগি থাকে আৰু পানী গ্লাস খাই যাও বুলি পানী খোৱাৰ পাছত আপোনালোকক কৈ আছো এফালে পানী গ্লাস খাই আপোনালোকক কৈছো মানে কাইলে বিশ্বকৰ্মা পূজা আৰু টাইমটো পাওঁতে বুলো সৰুৰা বজাৰ কেমান কৰি আহুগে আৰু কৰো বুলি ওলাইছো আৰু আজি ইন্টাৰনেটটো বন্ধ আৰু বলকচোন আপোনালোককো দেখুৱাম সৰুৰা বজাৰ কিটা কাৰণ যিহে গৰম পৰিছে নহয় ওলাই লৈছো আৰু গৰমতে গৰম বুলি জানো ৰৈ থাকিব পাৰি এইফালে আহি গলো ৰাস্তালে আৰু ৰাস্তাত ৰৈ আছো টমটমৰ কাৰণে আৰু টমটম এফালে আহিব বুলি ৰৈছো কাৰণ গাড়ী বিলাকত গলে বেছি গৰম হয় যে হেতু কাৰণে টমটমখন বেছি ভাল বটা চাৰিওফালে বটা আৰু বেছি ভাল লাগে ৰিটুৱাছ এফালে হা এইফালে আমাৰ ৰিটুৱাছ আৰু মই ওলাই আছো আৰু যাবৰ কাৰণে টমটমৰ কাৰণে বাছাই আছো আকৌ বোলে ৰিটুৱাছে পানী বটল আৰু বিচনী পাহৰি থাকিলে বিচনী আৰু পানী বটল লৈ আহিছে ঘৰৰ পৰা আৰু ইতিমধ্যে ইফালৰ পৰা আহি আছে আমাৰ টমটমখন এতিয়া আমি টমটমত যাব লাগিব পানীগাঁৱলৈ বজাৰ কৰিবলৈ ফাইনালি বজাৰ কৰি হৈ গ'ল বজাৰ কৰি থাকোতে আপোনালোকক ভিডিও কৰিব নোৱাৰিলো কাৰণ যিহে গৰম পৰিছে বজাৰ কিটা কৰিয়ে ৰিটাৰ্ণ আৰু ঘৰলৈ বুলি একদম আহিছো আৰু ইমানে গৰম পৰিছে বেছিকিটা বজাৰ কাৰণে বিশ্বকৰ্মাৰ কাৰণে কৰিছো চাওকচোন ইফালে ইমান ধানখিনি একদম ৰঙা পৰি গৈছে য'ত পানী আছে তাত কিন্তু ধুনীয়া একদম কুলা একদম এপুলা হৈ আছে ধানখিনি য'ত মানে পানী নাই তাত একদম ৰঙচুৱা হৈ গৈছে হয়তো চাগে সময়ৰ যেতিয়া বতৰ মানে যেতিয়া টাইম আহিব সম্পূৰ্ণ চাগে আকৌ তেনে ভাল হৈ যাব পাৰে কিন্তু এটা বৰ্তমান ৰঙা পৰিছে আৰু চাওকচোন এফালে গৰুখিনি একদম গৰমত কেনেকৈ আহিছে আগৰ কথাবিলাক মনত পৰি গৈছে গছৰ তলত গৰুবিলাক এনেকৈ বান্ধি থকা দেখো হেতু পৰিবেশ মনত পৰি গ'ল আৰু এই পাই গ'লোহি পদূলি মুখত মোৰ নিজৰ বস্তুকিটা লৈ আছো ৰিটু আছো কেইটামান বস্তু ললে ড্ৰয়িং কিবা কিবি সি আগত গৈছে আকৌ এফালে আকৌ আইচক্ৰীম বেপাৰী এজনক লগ পাই মাতিয়ে দিলে আইচক্ৰীম বেপাৰী এজনক মই তাক ঠাণ্ডা খোৱালো পিছে আৰু বেছি এনে তাত এনজয় কৰি থকা নাই আৰু গৰম যিহে আৰু বস্তুকিটা লৈছো আৰু ৰিটাৰ্ণ ঘৰলৈ আহিছো সি আগে গৈ আছে মোক কৈছে তুমি আহি থাকা আইচক্ৰীম বেপাৰীজন বোলে আহি আছে সি বোলে দৰ্জা খুলুগে বুলি আহিছে গতিকে ময়ো তাৰ লগত আৰু খয়বই দিছো আৰু সি দৰ্জা খুলিছে এফালে আইচক্ৰীম বেপাৰী আহিছে এইজন আহি গ'ল আইচক্ৰীম বেপাৰী আৰু দাদাজনো যি অৱস্থা ঘামি অৱস্থা নহয় দাদা গৰমৰ পৰা আৰু উপায় নাই আৰু দেই দাদা লৈ গৈছিলো তাক পানী গাঁৱলে কিন্তু তাত মানে ঠাণ্ডা খোৱালো হ'লেও আৰু সৰু সুৰা ল'ৰা কথা আইচক্ৰীম বুলি ক'লে একদম ইহঁতেতো ৰ'বই নোৱাৰে যিমান মানা কৰিলো নুশুনেও দাদা মুঠতে আইচক্ৰীম খুৱাবই লাগিব দাদাজনক ক'লো ইয়াতকৈ অলপ ভাল আইচক্ৰীম নাপায় নেকি দাদাজনে কৈছে যে গাঁৱৰ জেগাত ইমান অলপমান বেছি হেৰিবিলাক নলয় দামীবিলাক নলয় হয়ও বাৰু গাঁৱৰ যিটো সক্ষম ল'ব পৰা সক্ষম সেইটোৱে আনিব তাতকৈ দামী আনিলেতো দাদাহঁতৰ লোকচান হ'ব কাৰণ কোনো নল'ব হয়তো 25 টকীয়া 30 টকীয়া আনিব কোনো নল'ব 10 টকীয়াটোৱে চবৰ কাৰণে সুবিধা হয় বুলি আমিও সেয়া 10 টকীয়াকৈ লৈছো আৰু 4-5টামান দিয়ক আৰু ৰিটুৱাছৰ ভাইকো কাৰণে ল'ব কৈছো আৰু ময়ো বোলো ইহঁতৰ লগতে কেঁচুৱাৰ লগত কেঁচুৱা হৈ গৈছো আৰু যিহে গৰম কেঁচুৱা নহ'লে নহ'ব আৰু দাদা কেঁচুৱা হৈ গৈছো আৰু দেই বাচ্চাকেইটাৰ লগতে ময়ো আৰু খাম বুলি এয়া মোলৈও লৈছো আৰু লগতে তাৰপাছত আইচক্ৰীমটা খাই বৈ আৰু আপোনালোককো এৰিব লাগিব আৰু কি কৰিছো কি কৰা নাই আপোনালোকক দেখুৱাইছো এয়া মই 2টা লৈ ল'লো তাৰপাছত বাকী আমাৰ ৰিটুৱাছে আৰু 3টা লৈ নে 2টা লৈ ল'ব এইফালে ৰিটুৱাছো বনাই আছে মোৰকেইটা মই হাততে লৈ আছো আৰু এইকেইটা খাব লাগিব বেছি নাথাকে অকণ থাকে 10 টকা আইচক্ৰীমনো কিমান থাকিব নহয়নে বাৰু ৰিটুৱাছ লৈছানে আৰু কেইটা লৈছা 2টা ল'লা এতিয়া ভাইটিক দিবা আৰু এইকেইটা আমিও খাওঁগে আইচক্ৰীম দাদা আপোনাকো এৰিছো বাই